মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ হত্যাকাণ্ড সম্পত্তিৰ লোভত পত্নী জীয়ৰীয়ে হত্যা কৰাৰ অভিযোগ মাৰ্ঘেৰিটাত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াস্থিত চেণ্ট্ৰেল ফিল্ডৰ কাষৰ নিবাসী দেৱচন্দ্ৰ গগৈক তেওঁৰ পত্নী আৰু জীয়ৰীয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লগতে স্থানীয় লোকৰ মই দেৱ গগৈ সৰু ভায়েক হয় তো মই পিছত মোৰ দাদাই যে মোক ফোন কৰি পেলাই যেতিয়া ক'লে যে মানে ময়ো তাৰ ওচৰতে কাষতে থাকোঁ কিন্তু মই মোৰ ঘৰটো আৰু দাদাৰ ঘৰটো প্ৰায় 100 মিটাৰমান দূৰত হয় কিন্তু তেতিয়াহ'লেও মই মোৰ ঘৰটোৰ মাজত এটা পাৰ্টিশ্যন থকাৰ কাৰণে আমি একো শুনি নাপালোঁ তাৰপৰা দাদাই মোক যেতিয়া ফোন কৰি জনালে কথাটো তাৰপিছত মই মোৰ ঘৰটোৰ ওচৰতে কাৰণে মই গৈ পেলাই খবৰ খবৰি কৰিলোঁ কৰোঁতে তেতিয়া ওচৰৰ মানুহকেইঘৰত গ'লোঁ আমাৰ পিছফালে তেওঁলোকৰ ঘৰৰ কাষতে থকা তৰুণ ৰাজখোৱা ঘৰলৈ গ'লোঁ গৈ পেলাই তাত আমি খবৰ ল'লোঁ খবৰ লওঁতে কোৱা হ'ল যে তেওঁলোকৰ পৰা মুখৰ পৰা জানিব পাৰিলোঁ ৰাতি দাদাক প্ৰায় 9:30 পৰা 10টামান বজাৰ ভিতৰত বহুত বেয়াকৈ জীয়েক মাকে মিলি পেলাই মাৰধৰ কৰিছে তাক ৱালত খুন্দিয়াইছে ওচৰৰ দোকানীবিলাকৰ আৰু তেওঁলোকৰ ঘৰৰ ৱালখন চেইন থকাৰ কাৰণে তাহাঁতি দোকানখনৰ যোনকেইজন কৰ্মচাৰী আছিলে তেওঁলোকেও সেইখিনি কথা শুনিছে বা যিখিনি মাৰপিট ধৰ কৰিছে সেইখিনি শুনিছে তাৰপিছত তেওঁলোকৰ কৰ্মচাৰীকেইজনে কোৱা মতে মানে সি লাষ্টত মানে কৈছে যে মোক বচাওক কোনোবাই বচাওক চিঞৰিছে তাৰপিছত আৰু কৈছে বোলে মা মোক বোলে মই চব দুখ লিখি দিম তই মোক নেমাৰিবি আৰু সি চবকে মানে কাকতি মিনতি কৰিছে কিন্তু তাত কোনো মানুহ গৈ পেলাই উপস্থিত নহ'ল বা তাহাঁতৰ ঘৰলৈ কোনো মানুহ যাবলৈও নিবিচাৰে কাৰণ তাহাঁতি মানুহগৰাকী আৰু ছোৱালীজনী মানে বহুত অলপ বেলেগ ধৰণৰ ছোৱালী বেয়া মানে অলপ নেচাৰৰ হয় গতিকে সেইটো কাৰণে তাহাঁতৰ ঘৰলৈ গ'লে কোনোবাই কিবা সন্দেহ কৰে বা কিবা কৰিব বুলি কোনো মানুহ নাযায় তাহাঁতৰ ঘৰলৈ আৰু আমাকো ৰাতি সেইটো কথা অৱগত নকৰিলে আমি গম নাপালোঁ সেইটো কথা তাৰপিছত পিছৰ দিনাখন যেতিয়া খবৰ কৰোঁ তেতিয়াহে মই সেইখিনি কথা গম পাওঁ আৰু গম পালোঁ যে তেওঁৰ ভায়েক যোনজন অনু গগৈৰ ভায়েক আছে প্ৰদীপ দাস বুলি কয় সেই প্ৰদীপ দাসে আহি পেলাই ঘৰটো ৰাতিপুৱা 8:30-8টামান বজাৰ ভিতৰত আহি তলা মাৰি থৈ গৈছে তাৰমানে তাহাঁতি ঘৰটো কিজানি দাদাক মাৰধৰ কৰাৰ পিছত কিজানি তাহাঁতি য'ত লৈ যাব লাগে লৈ যোৱাৰ পিছত কিজানি ঘৰ তলা বন্ধ কৰা নাছিলে বা কিবা তাত যদি তেনেকুৱা সন্দেহজনক বস্তু পৰি আছিলে বা কিবা পৰি আছিলে বা তাত যদি মাৰা চিন আছিলে সেইখিনি আহি কিজানি সি চাগে মুচি কাচি বা চফা কৰি পেলাই কিজানি সেইখিনি তলা মাৰি পেলাই সি গৈছে তাৰ ওচৰৰ মানুহ সকলোৱে দেখিছে আৰু সেই ওচৰৰ মানুহে মোক কৈছে যে তেহি আহি পেলাই হেৰি কৰিছে যেতিয়া দাদাই ফোন কৰিলে তাক তেতিয়া ফোন কৰোঁতে সি কৈছে প্ৰথমত অৱস্থাত মই একো নাজানো মই একো গম নাপাওঁ কিন্তু যেতিয়া দাদাই ধৰিলে তই যেতিয়া ঘৰত তলা মাৰি থৈ আহিছ তই আমাৰ ঘৰত তই কেনেকৈ তলা মাৰিলি তইতো তলা মাৰিব নোৱাৰ মোৰ ঘৰত আহি পেলাই আৰু ওচৰৰ মানুহ চবেই দেখিছে তই কেনেকৈ তলা মাৰিলি তেতিয়া সি কৈছে কি যে বোলে নহয় মই তলাটো মাৰিলোঁ হয় কিন্তু খালি সি ক'লে যে দাদাৰ কিবা মেডিকেলি মানে ডিচেণ্টেৰী নে কিবা এটা হৈছে বুলি কৈছে তো সেইটো কাৰণে বোলে হস্পিটেলত এডমিট কৰিলোঁ দাদাই ক'লে কি তেতিয়া যে এডমিট কৰিলোঁ কোনখন হস্পিটেলত এডমিট কৰিলি সেইটো কথা তেনেকৈ ক'লে তাৰপিছত যেতিয়া বুলি ক'লে তাৰপৰা সি ফোনটো কাটি দিলে মই বোলে পিছত কৈ আছোঁ বুলি কৈ ফোনটো কাটি দিলে তাৰপিছত তাৰ ফোনটো চুইচ অফ আমি যেতিয়া ইয়াত এজাহাৰ দিবলৈ আহিলোঁ তাৰ নামটোও কৈছোঁ আৰু প্লাছ বৌহঁতৰ নামত কৈছিলোঁ এজাহাৰত তো পিছত যেতিয়া তাক বিচাৰি কৰা হ'ল লোকেশ্যন ট্ৰেক কৰা হ'ল সি ফোন চুইচ অফ কৰি মানুহটো গায়ব কৰি দিলে সোমবাৰে নিশা দেৱচন্দ্ৰ গগৈক পত্নী অনি গগৈ আৰু প্ৰিয়ংকা গগৈয়ে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ পিছতে দেৱচন্দ্ৰ গগৈক পত্নী অনু গগৈ আৰু প্ৰিয়ংকা গগৈ কোনো অজ্ঞাত স্থানলৈ লৈ যায় পৰিয়ালৰ লোকৰ অভিযোগ পত্নী অনু গগৈ আৰু প্ৰিয়ংকা গগৈয়ে ডিব্ৰুগড়ৰ কোনো অজ্ঞাত স্থানলৈ নি দেৱচন্দ্ৰ গগৈৰ মৃতদেহ সৎকাৰো কৰিছে গম পালোঁ আমাৰ কালি ৰাতিপুৱা আমাৰ দাদা য'ত থাকে তেওঁ কিনাৰৰ দোকানীজনে ফোন কৰি ক'লে যে দাদাক আগদিনা ৰাতি তেওঁ ৱাইফে আৰু জীয়েকে মাৰপিট কৰিছিলে আৰু ৰাতিপুৱা একো আৱাজ শুনা নাই তো আমি খোজখবৰ কৰিলোঁ কালি গৈ কিনে যে আগফালে গেটত তলা মৰা পালোঁ তলা মৰাৰ পৰা ভাইকক ফোন কৰিলোঁ ভাইকে ক'লে মই একো নাজানো বৌক ফোন কৰিলোঁ বৌয়ে ফোন নুঠায় জীয়েককো ফোন কৰিলোঁ জীয়েকে ফোন নুঠায় তাৰপিছত আমি উপায় মাৰিটা পুলিচ ষ্টেচন আহিলোঁ মাৰিটা পুলিচ ষ্টেচন আহোঁতে মাৰিটা পুলিচক ক'লোঁ যে এনে আমাৰ দাদা মিচিং হৈ আছে তেওঁৰ নাম দেৱ গগৈ আৰু তেওঁ চেণ্ট্ৰেল ফিল্ডৰ কিনাৰত থাকে তেওঁ ঘৈণীয়েক আৰু তেওঁ ছোৱালীৰ লগত থাকে পিছত পুলিচে যেতিয়া এনকুৱাৰী কৰিলে তাক গৈ তলা মৰা দেখিলে তেতিয়া আমি মোৰ বৌৰ বায়েকৰ থ্ৰুদি গম পালোঁ যে মোৰ দাদা পৰিছিলে আৰু পৰি কিনে তেওঁক হস্পিটেল লৈ গ'ল ডিব্ৰুগড় কিন্তু ওচৰৰ পাছে যিখন দোকান আছিলে দোকানীকেইজনে ক'লে যে আগদিনা ৰাতি আমি মাৰপিটৰ আৱাজ শুনিছোঁ
দাদাই বচাও বচাও কৈছে আৰু তেওঁক সিহঁতি বৌয়ে আৰু তেওঁৰ জীয়েকে তেওঁক মাৰপিট কৰিছে তাৰপিছত অলপ দেৰি পিছত তেওঁৰ আৱাজ বন্ধ হৈ গ'ল তাৰপিছত আমি কালি খবৰ কৰোঁতে পুলিচে যেতিয়া খবৰ যে কৰিলে তেওঁ ভায়েকক বিচাৰি গ'লোঁ ভায়েকো পলাই গ'ল বৌৰ ভায়েক পলাই গ'ল তাৰপিছত বৌহঁতৰ ফোন লোকেশ্যন যে ট্ৰেক কৰিলে পুলিচে তেওঁলোকৰ ফোন লোকেশ্যনটো খোৱাঙত পালে তো খোৱাঙত পোৱাৰ লগে লগে পুলিচৰ টীম এটা খোৱাঙলৈ গ'ল খোৱাঙৰ পৰা তেওঁলোকক এৰেষ্ট কৰিলে আৰু তেওঁলোকক যে সোধা হ'ল তেওঁলোকে ক'লে মানুহজন পৰিছিলে আমি ৰাতিয়ে এম্বুলেঞ্চ আনি চিধা ডিব্ৰুগড় আনিলোঁ ডিব্ৰুগড়ত আমি তেওঁক জ্বলাই দিলোঁ তো আমি গোটেই ঘৰ পৰিবাৰখিনি মাহিতাত আছোঁ আমাক একো নোকোৱাকৈ আমাৰ দাদাক মৃত্যু মাৰি কিনে জ্বলাই এতিয়া তাৰ কাৰণে আমি বিচাৰ লাগে আমি মাহিতা থানাত এজাহাৰ দিছোঁ আৰু তেওঁলোকক এতিয়া ধৰি আনিছোঁ এতিয়া ৰাইজে আমাক ছাপোৰ্ট কৰিব লাগে আৰু আমাৰ দাদা মৃত্যুৰ যি হয় উচিত ন্যায় হ'ব লাগে সেইটোৱে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি পত্নী আৰু জীয়ৰীয়ে প্ৰায় শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছিল পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি অভিযুক্ত পত্নী আৰু জীয়ৰীক ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা আৰক্ষীয়ে আটক কৰি আনি মাৰ্ঘেৰিটা থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে পত্নী আৰু জীয়ৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই মাৰ্ঘেৰিটা আৰক্ষী থানাত শতাধিক ৰাইজ উপস্থিত হৈ দাবী সাব্যস্ত কৰিছে মই মাৰ্ঘেৰিটা এগৰাকী ছ'চিয়েল ৱৰ্কাৰ হিচাপে এগৰাকী মাতৃ হিচাপে ওলাই আহিছোঁ ন্যায় পথত আৰু মই আপোনালোকক আহ্বান কৰিছোঁ আপোনালোকৰ নিউজৰ দ্বাৰাই যাতে এওঁলোক ন্যায় পায় আজি দেৱ গগৈ ডাঙৰীয়া এনেধৰণে নিষ্ক্ৰিয়ভাৱে বিশেষ সূত্ৰে গম পোৱা গৈছে তেখেতক নিষ্ক্ৰিয়ভাৱে হত্যা কৰি তেখেতৰ দেহাটো ঘৰৰ মানুহক নজনাকৈ কাকো খবৰ খাতি নজনাকৈ তেওঁলোকৰ বৃহৎ ডাঙৰ এটা পৰিবাৰ আছে আৰু তেখেতক মানসিকভাৱে আগতো অত্যাচাৰ কৰিছিল বুলি ইতিপূৰ্বে আমি গম পাওঁ মাৰ্ঘেৰিটাৰ প্ৰশাসনকো তেখেতৰ নামত গোচৰ দিয়া হৈছিল আৰু ইতিপূৰ্বে গম পোৱা গৈছে তেখেতৰ দেহাটো ঘৰৰ মানুহক নজনাকৈ তেওঁলোক ডিব্ৰুগড় নে কোন এৰিয়াত গৈ দেহ হেৰি কৰে কিন্তু বহুত এইটো নিষ্ক্ৰিয় কাণ্ড আমাৰ মহিলাসকলৰ কাৰণে মাতৃসকলৰ কাৰণে যিসকল মাতৃ এখন ঘৰ ধৰি ৰাখে এনেকুৱা এগৰাকী মাতৃয়ে নিজৰ স্বামীক কাকো অৱগত নকৰাকৈ এনেকুৱা ধৰণে হেক কাৰ্য কৰাৰ কাৰণে তেখেতক আমি নিষ্ক্ৰিয় এই কাৰ্যত আমি বহুত বেয়া পাইছোঁ আৰু আমি প্ৰশাসনৰ ওচৰত এইকাৰণে সকলো মাতৃক কাষ চাপিছোঁ আমাক ন্যায় লাগে যাতে আমি ওপৰ মহলকো আবেদন কৰিব বিচাৰিছোঁ আমাক ন্যায় দিয়ক আৰু এই দুখীয়াল পৰিয়ালটোক যাতে ন্যায় দিয়ে এইটো মোৰ আহ্বান আৰু মই বিশেষ বহুত অসুখীয়া তথাপিতো এই মৃতকৰ আত্মা সদ্গতি কামনাৰ কাৰণে ওলাই আহিছোঁ ধন্যবাদ এটা মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈ গৈছে জানিব পৰা মতে পৰহি দিনাখন ৰাতি যিজন মানুহ এতিয়া আমি সন্দেহ কৰিছোঁ তেওঁ ডেথ হৈছে বুলি ৰাতি বহুত তেহেঁতৰ ঘৰত কাজিয়া হৈছিলে আৰু মানুহজনে মানে ওচৰ চুবুৰীয়াৰ পৰা আমি গম পাইছোঁ মানুহজনক মাৰিছে তেওঁ ঘৈণীয়েক আৰু ছোৱালীয়ে মাৰিছে আৰু মানুহজনে মানে চিঞৰিছে যে মোক বচাও বচাও এনেকৈ কৈছে তাৰপাছত কাজিয়া হাম কাটিলে পিছদিনাখন যোৱাকালি অৰ্থাৎ ওচৰৰ মানুহে ঘৰৰ মানুহক জনাইছে যিহেতু মাকৰ ঘৰৰ একেবাৰে দাঁতিতে হয় মাকৰ ঘৰৰ মানুহক এনেকৈ জনাইছে যে যোৱাকালি খুব বোপাইদা মানুহজনৰ নাম বোপাইদাক খুব যোৱাকালি মাৰপিট কৰিছে খবৰ এটা কৰাচোন তাৰপাছত তেখেতে যিহেতু এটা ডিলাৰত কাম কৰিছিলে গতিকে ডিলাৰলৈ খবৰ ল'লে তালৈ গৈছে নেকি তাৰপাছত তাততো তেখেত নাই বুলি গম পালে ফোন কৰিছে ঘৰৰ মানুহে ফোন চুইচ অফ তাৰপাছত মানুহগৰাকীলৈ ফোন কৰিছে মানুহগৰাকীৰ চুইচ অফ বুলি মানে জনাইছে আৰু ছোৱালীগৰাকীৰ ফোন ৰিং হৈ আছে কিন্তু ছোৱালীজনীয়ে ফোনটো উঠোৱা নাই তাৰপাছত থানালৈ আহিলে মিচিং কেছ দিছে তাৰপাছত ইতিমধ্যে মানে সিহঁতৰ ঘৰৰ মানুহৰ পৰা মানে মাকৰ ঘৰৰ মানুহৰ পৰা ওচৰৰ মানুহ কাৰণ সঁচা কথা কেতিয়াও লুকাই নাথাকে ফোন কৰি মানে এনেকৈ কৈছে বোলে বোপাইদাৰ কথাটো আপোনালোকে জানে নে নাজানে তাৰপাছত সিহঁতি কৈছে যে নাজানো কি হ'ল চবটো হতবাক হৈছে ন যোৱাকালিলৈকে আগদিনাখনৰ সন্ধিয়ালৈকে 7টা বজালৈকে যিটো মানুহ মানে পাণ খাই তিনিআলি চাৰিআলিত ঘূৰি ফুৰিছিলে বা ডিউটিৰ পৰা গৈছে তেনেকুৱা এজন মানুহৰ কথা কি হ'ব পাৰে বুলি সকলোৱে মানে হতবাক হৈছে তাৰপাছত ক'লে নহয় তেখেত এনেকৈ ঢুকালে ডিব্ৰুগড়ত তেখেতৰ কিবা হেৰি হৈছিলে ডিচেণ্টেৰী হৈছিলে ব্লাড ডিচেণ্টেৰী হৈছিলে তাৰপিছত ডিব্ৰুগড়লৈ নিলে তেতিয়া মানে ঘৰৰ মানুহক যদুমণি ভায়েক আৰু ককায়েকক ফোন কৰিছে সেই মানুহকেইজনীয়ে তাৰপৰা তেতিয়া ইহঁতি যেতিয়া ফোন কৰিছে আকৌ তেতিয়া সেই মানুহকেইজনীয়ে যিকেইজনীয়ে ফোন কৰিছিলে তেওঁলোকে কথাটো লুকুৱা বুলি কৈছে আমি বিশেষ নাজানো যেতিয়া ক'লে আমি থানালৈ গৈ আছোঁ এনেকৈ সিহঁতিটো থানালৈ আহিব লাগিব তেতিয়া কৈছে হেৰি আমি গম পাওঁ ডিব্ৰুগড়লৈ নিছিলে ডিচেণ্টেৰী হৈছে কিন্তু এতিয়া মানুহজন নাই তেনেকৈ বুলি কোৱা বুলি কৈছে তাৰপৰা মানুহজন নাই কি হ'ল আমিতো গম পাব লাগে তাৰপাছত আকৌ প্ৰতিবাৰে সেই মানুহগৰাকীলৈ ফোন কৰি আছে লগত যিগৰাকী আছে তেওঁৰ পৰিবাৰ
বোপাইদাৰ পৰিবাৰলৈ ফোন কৰি আছে, ছোৱালীলৈ ফোন কৰি আছে, ছোৱালী ফোন ৰিং হৈছে, সেই একে ফোন ৰিচিভ নকৰে। থানাৰ পৰাও ফোন কৰিছে, ফোনটো ৰিচিভ নকৰে। তাৰপাছত লোকেশ্যন চালে, লোকেশ্যন চোৱাৰ পাছত যেনিবা গম পালে তেওঁলোক খোৱাঙত আছে। ইতিমধ্যে গোটেই দিনটো গৈ সন্ধিয়া হৈ গ'ল। আমি আগতেও জানো বাপেক আৰু ছোৱালী মাক এফালে হয় কাজিয়া হৈ থাকে। কি কাৰণে কাজিয়া হয়? অকল মাটি সম্পত্তিৰ কাৰণে কাজিয়া হয়, কাৰণ ছোৱালী এজনীয়ে, সম্পত্তি গোটেইখিনি তাইৰে। যি কি নহওক, এতিয়া আমি গম পাইছোঁ তাই ডিব্ৰুগড় মেডিকেললৈ নিয়াৰ পাছত তাত ডক্টৰে পোষ্টমৰ্টেমৰ কাৰণে ক'লে। পোষ্টমৰ্টেম কৰিলে সিহঁতি, কৰাৰ পাছত কি কৰিলে, ঘৰলৈ বডিটো নানি সিহঁতক ধৰাৰ পৰাৰ ভয়ত, মানে ইয়ালৈ আনিলে সকলোৱে ধৰিব, ঘৰৰ মানুহে ধৰিব, তাতে জ্বলাই দিলে বুলি আমি শুনিছোঁ। কিন্তু কথা হ'ল মানুহজন যেনেকেই নমৰক লাগিলে, তেওঁলোকেতো মানে কি একদম দেখা কথা এইটো, ঘৰলৈ অনা হ'লেই হয়, যিমান মানে নিজেই মৰিছে বা নৰ্মেল ডেথ হৈছে বা কেনেবাকৈ পৰি মৃত্যু হৈছে, সেইখিনিতো ঘৰৰ মানুহে অন্ততঃ ডেড বডিটো চাব পাৰিলেহেঁতেন। কিন্তু দুখটো ইয়াতে আমি বিচাৰি পাইছোঁ, সিহঁতি ঘৰৰ মানুহক তেতিয়ালৈকে জনোৱা নাছিলে, কাকোৱে জনোৱা নাছিলে। যেতিয়া কাম বন শেষ কৰি হৈছে আৰু জ্বলাই মেলি, এগৰাকী মানুহৰ, মাইকী মানুহৰ চব, এগৰাকী মহিলাৰ ইমান সাহস, নিজৰ হাজবেণ্ডক জ্বলাই মেলি, আৰু বিশেষকৈ সেই ছোৱালীজনীয়ে নিজৰ দেউতাকক মাৰি তাই গুৱাহাটীত এখন বাৰত কাম কৰে। তাই নাইট চুপাৰত বহি আছিলে, যেতিয়া পুলিচে মানে লোকেশ্যন পাইছে তাইক এৰেষ্ট কৰিছে, সেইবুলি আমি শুনিব পাৰিছোঁ। এতিয়া কথা হ'ল, এইটোতো নাভুত নাচুত ঘটনা। আমি গুৱাহাটীৰ বন্দনা কলিতাৰ হত্যাকাণ্ডৰ কথা জানো, সকলোৱে জানো, পেপাৰে পত্ৰে নিউজে সকলোৱে বাজিছিলে। কিন্তু এতিয়া মাৰ্ঘেৰিটা বা তিনিচুকীয়া ডিষ্ট্ৰিক্টত এনেকুৱা ঘটনা আমি আগতে শুনা নাই। এতিয়া আমি এটাই কৰোঁ, আমি মানে এপিল কৰোঁ, আমি দাবী কৰোঁ, দোষীক শাস্তি হ'ব লাগে, দোষীৰ ফাঁচি হ'ব লাগে, যাতে তাই ভৱিষ্যতে বা তাইক দেখি বেলেগেও যাতে আৰু সাহস নকৰে। গতিকে আমি এইটোৱে বিচাৰোঁ, ন্যায়ালয়ৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ, যাতে তাই ফাঁচি হ'বই লাগিব। তাই যাতে মুক্ত আকাশৰ তলত, আৰু উকিলখন ফালে মোৰ এটাই অনুৰোধ, তাইৰ কাৰণে যাতে কোনো উকিল আগবাঢ়ি নাহে, দুটকাৰ পইচাৰ কাৰণে তাইৰ কাৰণে এপিল কৰিবৰ কাৰণে যাতে কোনো উকিল ওলাই নাহে, সেইটোৱে আশা কৰোঁ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।